ইতিমধ্যে জানাইছে এসময়ৰ সেই প্ৰতিভাবিলাক বিকশিত কৰিবলৈ সুবিধা দিয়া হয় সেই শিশুসকলে এদিন জগতৰ নাম কৰা শিল্পী হ'ব। এনেকুৱা আলোচনাৰ পৰা যদি ডাঙৰ ডাঙৰ শিল্পী হয় এইটো এটা বৃহত্তৰ অনুষ্ঠান। অঞ্চলত থকা প্ৰতিভাৱান শিশুসকলক খ্যাতিসম্পন্ন হওক। মই দত্তকে প্ৰমুখ্য কৰি বৰপুল নিউ কলনীৰ সমূহ সময়ৰ কাৰণে দৰ্শক কিছু কম দেখা গৈছে, লাহে লাহে আহিব বুলি আশা কৰিছোঁ। এনেকুৱা অনুষ্ঠান আচলতে সদায় দেখা পোৱা নাযায় বা পাতিবলৈও বহুতে ইচ্ছুক নহয়। মই ব্যক্তিগতভাৱে জানো বৰপুল নিউ কলনী এটা বৃহৎ অঞ্চল হ'ল, বহুত শিক্ষিত মানুহ, বহুত ভাল মানুহ আহি এই নিউ কলনীত বসবাস কৰে। এতিয়া গোটেই অঞ্চলটোৰ বাবে এটা নাম হৈ গ'ল বৰপুল নিউ কলনী। আৰু তাৰ মহিলাসকলে আজি কিছুদিনৰ পৰা ইমান সুন্দৰভাৱে এটা অনুষ্ঠান কৰিবলৈ গৈছে যিটো এই বছৰত আগতে দেখা নাই। বিশেষকৈ শিশুসকলৰ বাবে যিসকল প্ৰতিভাৱান শিশু বা শিল্পী আমাৰ অঞ্চলবিলাকত আছে তেখেতসকলৰ দায়বদ্ধতা
মৰিলি পুহি তোমাক এইটো কি গছৰ পুলি দিলোঁ তুমি গম পোৱা নাই? এই বৃন্দাই কৈ গৈছে নাহৰ পুলি ৰুবলৈ, নহয় জানো? এই পুলিটো ভালদৰে ৰুই ডাঙৰ
কৃতাৰ্থী কৃষ্ণা গগৈ। মই জুবিন দাৰ এটি গীত গাবলৈ চেষ্টা কৰিছোঁ।
জানা যেন কল্প তৰু তাহান্ত বিনাই নাই 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 আমার পরম জয় গুরু শঙ্কৰ সৰ্বগুণাকৰ জয় গুৰু শঙ্কৰ সৰ্বগুণাকৰ জাতি নাহি কেও কাম তুহারি শৰণ বারে করো প্রণাম বারে করো প্রণাম দোৰশিত সুন্দৰ গৌৰ কলেবৰ জৈচন সুৰ পৰকা সকল সভাসদ ৰঞ্জন জাকেৰি দৰ্শনে পাপ বিনা দোৰশিত সুন্দৰ গৌৰ কলেবৰ জৈচন সুৰ পৰকা সকল সভাসদ ৰঞ্জন জাকেৰি দৰ্শনে পাপ বিনা দিনে অঙ্গে ভূষণ দেখি সুশোভন গহীন গম্ভীর ধীর মতি আয়ত কমল নয়নবৰ সুন্দৰ বয়ন চন্দ কহু জ্যোতি আয়ত কমল নয়নবৰ সুন্দৰ বয়ন চন্দ কহু জ্যোতি বয়ন চন্দ কহু জ্যোতি বয়ন চন্দ কহু জ্যোতি অন্বেষা দত্ত আৰু নাজিয়া আহমেদক সাজু হৈ থাকিবলৈ কোৱা হ'ল আৰোহণ দাসক। এয়া মঞ্চত বংশী বৰুৱা, দৃষ্টি দাস, অংগিতা গগৈ, গুণগুণ বৰুৱা, অন্বেষা দত্ত, নাজিয়া আহমেদ। আৰু ইমান দূৰ দূৰ হৈছে নহয় যিজনী আহোম কাৰ্বিদাভা হাজং ডিমাচা বড় মিচিং মৰাণ মত দেউৰী চুতীয়া আহা হা 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 আৰু খিলঞ্জীয়া মিলি
অমৰ আমি ভাৰতৰে উত্তৰ পূৰ্বাঞ্চলৰ গাঙেৰে অসম টকা দধিমে ঠেঙাল খনুৱাল হাকে মেচ কথা দি আইতন মিচিমি তিৱা কুৰুম নেপালী ঠেঙাল খনুৱাল তিৱা মেচ কথা দি আইতন মিচিমি কোচ কুৰুম নেপালী milang monopa nisi pasi wan sukhemon okado phola ha 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 বহু জনজাতি ভাষা সমন্বয়ৰ আমি ভাৰতৰে উত্তৰ পূৰ্বাঞ্চলৰ চলং উইং নমং চুলিত আহিবি চুনিয়ালৈ Yeah.
తెల్లవారే గలుగురి కలా పచ్చ పచ్చ పచ్చి మట్టి బొమ్మల అల్లి బిల్లి వెన్న పాల నురగల అచ్చ తెలుగు ఇంటి పూల కొమ్మల దేవదేవుడే పంపగ ఇలా దేవతే మా ఇంట అడుగే పెట్టెనంట బ్రహ్మ కళ్ళలో కాంతులే మా అమ్మల మా కోసం మట్టిలాది పాడేనంట తెల్లవారే వెలుగురి కలా పచ్చ పచ్చ పచ్చి మట్టి బొమ్మలా చెప్పుడు కదిరే మెడలో తాళవన ప్రతి నిమిషం ఆయువునే పెంచైనా కునుకప్పుడు కుదిరే నీ కన్నులలోన కలలన్నీ కాటుకలై చదివేనా చిన్న బుచ్చలే నంగ నచ్చిపోను ముళ్ళు కాలు మింగే బుద్ధి ముడుపు దానురా ఇంద్రధనసు దాచి రెండు కళ్ళల్లోనా నిద్ర చెరిపేస్తావే అర్ధరాత్రిరైనా కాశీ రాసోనిది ఏ గడియల్లో పుట్టావే అయినా నా ఊహల్లో రేగింది నువ్వమ్మా నా బ్రహ్మచర్యం బాకీ చెరిపేసిందమ్మా ఏకాంతాలన్నీ ఏకాంతం లేక ఏకరువే పెట్టాయే ఏకంగా సంతోషాలన్నీ సెలవ
అన్నది లేక మనతోనే కొలువయ్యే మొత్తంగా స్వాగతాలు లేని ఒంట్లో ఉండలేక విరహం కనుమరుగయ్యే మనతో వేగలేక కష్టం నష్టం మానే సొంత వాడు రాక కన్నీరుంటారాయే నీడలేక ఎంత అదృష్టం నాదేనంటూ పగబట్టిందే నాపై జగమంతా నచ్చిందమ్మా 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 జన్మ నీలో సగమే బతికే భాగ్యం నాదమ్మా మెచ్చిందమ్మా మెచ్చిందమ్మా నిధుల కోటలమ్మా శంకర దీవించిందమ్మా తెల్ల తెల్లవారే వెలుగు రేఖలా పచ్చ పచ్చ పచ్చి మట్టి బొమ్మలా అల్లి బిల్లి వెన్న పాల నగలా అచ్చ తెలుగు ఇంటి పూల కొమ్మలా
जगतक परम गुरु श्रीमंत शंकरदेवक लागि ताहार परम शिष्य माधव पुरुषे गुरुर समस्त शरीरक बखानी एक वंदना सहित प्रकाश कर जाक समस्त लोक हबे जानी ओही वंदनार माझे गुरुर समस्त गुणानुकीर्तन कर हे लोक हब ओही परम गुरुक स्मरी हेही वंदना करहु ताक देख शुन श्रीमंत शंकर हरि भक्तरा जाना जेन कल्प तरु ताहान्त बिनाई নাই 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 আমার পরম গুরু।
হলে যাব পাৰে ইমান পাপ কি এই পৃথিৱীয়ে সহ্য কৰিব পাৰে মোৰ আজন্মৰ সফলতা সৌহৃদত দুৰ্যোধন তুমি ৰাজেশ্বৰ আৰু মই দিনহীন অন্ন তুমি শত জীৱিত ভটাৰ জ্যেষ্ঠ আৰু মই শত জীৱিত প্ৰেতাত্মাৰ কনিষ্ঠ তুমি ৰাজেশ্বৰ তোমাৰ মোৰ মাজত ইমান প্ৰভেদ হোৱাৰ পাছতো আমাৰ দুয়োৰ মাজত ইমান যে মিল তুমি মোৰ মৰমৰ ভাগিন আৰু মই তোমাৰ বুদ্ধিদাতা স্নেহৰ মাতুল নাই আৰু বেছি পল নাই দিগন্ত পোহৰি লহ লহ জিপালি কৰি অগ্নি জ্বলি উঠিছে ইয়াতে মোৰ এই চমু আপোনাৰ সামৰণি মাৰিছোঁ ধন্যবাদ মই নিৰ্জুমণি দত্ত আমি আজি এই শিশুসকলৰ বাবে এই বৰ্ণিল অনুষ্ঠানটো আয়োজন কৰিছোঁ শিশুৰ গীতে মাতে নাচে গধূলি বিগত বছৰতো আমি এই অনুষ্ঠান আয়োজন কৰিছিলোঁ আৰু অনাগত দিনতো কৰিম বুলি ভাবিছোঁ আচলতে শিশুসকলৰ প্ৰতিভাসমূহ বিকাশ কৰিবৰ বাবে এখন মঞ্চ দিয়াৰ মানসেৰে আমি এই অনুষ্ঠানটো আয়োজন কৰি আহিছোঁ অনাগত দিনতো কৰি যাবলৈ চেষ্টা কৰিম বৰ্তমান জটিল পৃথিৱীৰ ভয়াৱহতাৰ পৰা আঁতৰাই সুন্দৰৰ সন্ধান দিয়াৰ মানসেৰে শিশুসকলক আগুৱাই নিয়াৰ বাবে প্ৰয়াস কৰিছোঁ আমাৰ এইটো আচলতে প্ৰতিযোগিতা নহয় এইটো বৰ্ণিল অনুষ্ঠান তেওঁলোকক আচলতে এখনি মঞ্চ দিয়াৰ উদ্দেশ্যেৰেহে অনুষ্ঠান আয়োজন কৰিছোঁ এই আমাৰ শিশুসকলৰ নিৰ্দিষ্ট কেইটামান শিশুৰ বাদে
বাকী প্ৰায় সংখ্যক শিশুৰ আনুষ্ঠানিক কোনো শিক্ষা নাই তথাপিও প্ৰতিভা আছে তাকে বিকাশ কৰিবৰ খন্তেক সুযোগ দিবৰ বাবে বিকাশ কৰাৰ সুবিধা দিবৰ বাবে আচলতে এই অনুষ্ঠানটো আয়োজন কৰিছোঁ ৰাইজে কেনেকুৱা পাইছে কেনেদৰে আদৰি লয় শিশুসকলে কিন্তু বহুত বেছি আনন্দিত হৈছে মোৰ লক্ষ্য উদ্দেশ্য বুলি বিশেষ একো নাই শিশুসকলৰ যিখিনি মানে আগ্ৰহ হেঁপাহ দেখিছোঁ সেই উদ্দেশ্য বুলি বিশেষ একো নাই তেওঁলোকক এখন মঞ্চ দি তেওঁলোকক আগুৱাই নিয়াই মোৰ মূল লক্ষ্য আৰু উদ্দেশ্য আৰু এটা ইয়াৰ মাজতে মই ক'বলৈ পাই সুখী হ'ম আমাৰ বিবাহিত জীৱনৰ 25 বছৰ সম্পূৰ্ণ হৈছে মনতে ভাবি থৈছিলোঁ যে শিশুসকলৰ হৈ কিবা এটা কৰিম সেই উদ্দেশ্যেৰে মানে এই অনুষ্ঠানটো আয়োজন কৰিলোঁ ৰাইজে কেনেকৈ আদৰি লয় সেয়াই আৰু